বন্দিতৰ আপুনি চাই আছে DY365 ডিজিটেল নৱবৰ্ষত অৰুণোদয়ৰ হিতাধিকাৰীলৈ আহিব পাৰে ভাল খবৰ ৩১০০ টকালৈ বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন সদনৰ মজিয়াত ৰাজ্যবাসীক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৩০০০কৈ কিয় নিদিয়ে অৰুণোদয় আঁচনিৰ ধন অখিল গগৈয়ে প্ৰশ্ন উত্থাপিত কৰিছে আৰু এই মুহূৰ্তত আমি দেখিবলৈ পাইছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ হিতাধিকাৰীলৈ ভাল খবৰ তেওঁ লৈ আহিছে মুহূৰ্তত জনাম সবিশেষ নৱবৰ্ষত অৰুণোদয় হিতাধিকাৰীলৈ আহিব পাৰে ভাল খবৰ আৰু ৩১০০ টকালৈ বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন সদনৰ মজিয়াত ৰাজ্যবাসীক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে আৰু ৩০০০কৈ কিয় নিদিয়ে অৰুণোদয় আঁচনিৰ ধন অখিল গগৈ প্ৰশ্ন মুখ্যমন্ত্ৰীলৈ বিধায়ক অখিল গগৈৰ প্ৰশ্নত উত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু কি জানি ৩১০০কৈও পাব পাৰে অৰুণোদয়ৰ হিতাধিকাৰীয়ে ১ জানুৱাৰীত যিটো গুলি ফুটাম আপুনি নিৰ্বাচন খেলিবলৈকো ভয় কৰিব পহিলা জানুৱাৰীত কেইবাটাও ডাঙৰ ঘোষণা কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৱবৰ্ষতে মুখ্যমন্ত্ৰীগৰাকীয়ে বহু কথা ক'ব বহু ঘোষণা কৰিব নৱবৰ্ষত অৰুণোদয় হিতাধিকাৰীলৈ ভাল খবৰ আহিব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াত এতিয়া ভাল খবৰ দিছে ৩১০০ টকালৈ বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন হিমন্ত বিশ্ব শৰ্মাক আচলতে অখিল গগৈ যি প্ৰশ্ন কৰিছিলে সেই প্ৰশ্নৰ উত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াত ৰাজ্যবাসী কেনেদৰে ভাল খবৰ দিছে আৰু পহিলা জানুৱাৰী অৰ্থাৎ নৱবৰ্ষৰ প্ৰথমটো তাৰিখত বহু খবৰ দিব বহু ঘোষণা দিব এনেধৰণৰ কথা এটা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু অৰুণোদয় হিতাধিকাৰীলৈ ভাল খবৰ আচলতে ভাল খবৰ আহিব পাৰে এই মুহূৰ্তত আমি সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিছো যেহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াত এটা সকলোখিনি কথা উল্লেখ কৰিছে আপুনিতো অৰুণোদয় ৩০০০ টকাকে দিম বুলি কৈছে জানি হেতু ওলাই যায় প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছে একদম তিনি কিয়মলা বেছি প্ৰতিগৰাকী মহিলাক আৰু ৩০০০ কে বুলি কৈছে হয়তো এতিয়া বেছি চিন্তা কৰি আছো আপুনি ৩০০০ দিম বুলি কৈছে আপুনি ১ জানুৱাৰী মোৰ প্ৰেছ কনফাৰেন্স শুনিব আকৌ নিজে আৰে দিয়া নাই আপুনি মই অখিল গগৈ ডাঙৰীয়া আপুনি দিব নে নাই এটোৱে লাগে প্লিজ একদম নিশ্চিন্ত থাকক ১ জানুৱাৰীত মই জিতু গুলি দিম আপুনি ইলেকশন উঠিব নাই চিন্তা কৰিব আজি মই একো নকওঁ আৰু চাহ শ্ৰমিকক একদম আপুনি নিশ্চিত এটো কিমান দিব না এটা চাহ শ্ৰমিকক মজুৰিটো কিমান দিব এইটো হৈ গল চাহ শ্ৰমিকৰ হেৰিয়া না চাহ শ্ৰমিকে যিমান বিচাৰিব সিমান দিম তেওঁলোকে কথা পাতি লওক প্লিজ শুনক প্লিজ অখিল গগৈ ডাঙৰীয়া হৈছে প্লিজ আপোনাৰ যেতিয়া কাৰ্ডবিলাক শেষ হৈ যায় তেতিয়া আপুনি নতুন কাৰ্ড এখন খেলে কিন্তু লগে লগে মোৰ মূৰত বুদ্ধি এটাও দি দিয়ে কাৰণ মই প্ৰতিপক্ষই কোৱা বস্তুবিলাকৰ পৰা মই আইডিয়াও লৈ লওঁ আজি আপুনি মোক এটা ভাল আইডিয়া দিলে যে অৰুণোদয়টো আৰু অলপ ভাল কৰি দিব লাগে হয়নে নহয় সকলোকে দিব আৰু ৩০০০ কে দিব কিজানি বেছি হৈ যায় না ৩০০০ কে দিয়ক সকলোকে আপোনাৰ এসুৰেন্স আছিলে ৩০০০ কে দিম বুলি কিজানি ৩১০০ হৈ যায় থাকক সেইকাৰণে সকলো মহিলাকে দিব প্লিজ অৰুণোদয় সকলোকে দি দিয়ক সকলোকে নিদিওঁ এতিয়া 50% মানুহে হৈছে সকলোকে যোনে চলিব পাৰে তাক কিয় দিম মোৰ পৰিবাৰক কিয় দিম আপোনাৰ পৰিবাৰক কিয় দিম সকলোকে কিয় দিম সেইকাৰণে চাকৰি থকা মানুহক নালাগে বাকি সবকে মানে কংগ্ৰেছক হৰুৱাবৰ কাৰণে আপুনি যিমান পৰামৰ্শ দিব লাগে আমাক সেইখিনি ইনডাইৰেক্টলি হলেও দি দিয়ে য'ত অখিল গগৈ থাকে তাত আৰু শত্ৰু নালাগে বন্ধু নালাগে ইমান দিন এইটো মোৰ মূৰত সোমোৱা নাছিলে যে কিবা এটা আৰু অৰুণোদয় কৰিব পাৰি ধন্যবাদ বুদ্ধিটো দি দিলে আপোনালোককো ধন্যবাদ আপোনালোকৰ হাৰা ৰাস্তাটো তেওঁ ক্লিয়াৰ কৰি দিলে আপুনি মানুহটো কাৰ আচলতে মনোৰঞ্জন তালুকদাৰ যে মোৰ এতিয়া মনোৰঞ্জন তালুকদাৰে মাল শব্দটোৰ ব্যৱহাৰ কৰি গৈছে অধ্যক্ষ মহোদয় এক্সপান্স কৰা নাই আপুনি মাল শব্দ এটা কৈছিলে অধ্যক্ষ মহোদয় এক্সপান্ড কৰা নাই কৰা নাই মই কিবা এটা যেতিয়া মাল শব্দটো
মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই উল্লেখ কৰিলে অধ্যক্ষ মহোদয়ে এক্সপান্স কৰা নাই তাৰমানে হাউচত এইটো শব্দ ক'ব পাৰি গতিকে অখিল গগৈ মালটো কাৰ এইটো আপোনাৰ অলপ বিল' ষ্টেণ্ডাৰ্ড হৈ গ'ল মই সুধি লৈছো এইটো চিফ মিনিষ্টাৰ মই আগত আপুনি যেতিয়া চিফ মিনিষ্টাৰ আসনৰ পৰা অলপ চিফ মিনিষ্টাৰ আসনৰ পৰা অলপ বিল' ষ্টেণ্ডাৰ্ড হৈ গ'ল ঠিক আছে এইটো আপুনি নিজে নিজে উঠাই লওকচোন Please sit down. নিজে নিজে উঠাই লওক দেখিবলৈ বেয়া হৈছে অধ্যক্ষ মহোদয় একো নাই, কি আৰু অধ্যক্ষ মহোদয় অধ্যক্ষ মহোদয় এক্সপাণ্ড কৰিম বুলি কৈ দিয়ক please।